हेलो गाइज সকলকে নমস্কাৰ। আজি মই কমেণ্ট ব্লকৰ ওপৰত এটি ইনফৰ্মেটিভ ভিডিঅ'। যিসকলৰ কমেণ্ট ব্লক হয় বা ঘনে ঘনে কমেণ্ট ব্লক হয় তেওঁলোকৰ কাৰণে তিনিটা সুন্দৰ পৰামৰ্শ। প্ৰথম হ'ল আপোনালোকে কমেণ্ট কৰিব যাই যেতিয়া এম লিখি মৰ্নিং আহে তাতে মৰ্নিং দিয়ে আৰু যি লিখিলে গুড আহে এইটো মানে শ্বৰ্ট ফৰ্মত লেখে মানে কীবৰ্ডত দিয়ে। এইটো নকৰিব, মানে সৰু এটা বানান হয়, এইটো গোটেইখিনি সম্পূৰ্ণ লিখি দিব। আৰু আপোনালোকে মানে কপি কমেণ্ট মানে এটা লিখি কপি কৰিলে সেইটো বাৰে বাৰে নকৰিব। গতিকে এইটো কাম কৰিলে আপোনালোকৰ কমেণ্ট ব্লক কম হ'ব। আৰু এটা সুন্দৰ পৰামৰ্শ, আপোনালোকে যেতিয়া কমেণ্ট ব্লক হয় তেতিয়া আপোনালোকে 10টামান কমেণ্ট কৰক, অকণমান ৰখি আকৌ 10টামান কমেণ্ট কৰক। তেনেকৈ কৰিলে আপোনালোকে কমেণ্ট ব্লক নহ'ব। আৰু যদি তেনেকৈ আপুনি ব্লক হোৱাৰ পিছত আকৌ বাৰে বাৰে কৰি থাকে, বাৰে বাৰে ব্লক হ'ব, তেতিয়া আপোনাৰ সময়টো বাঢ়ি যাব। একবাৰ 3 ঘণ্টা সময় দিব ব্লক, আকৌ আপোনাৰ 24 ঘণ্টাও দিব পাৰে বা বহুত দিব পাৰে। গতিকে যদি বাৰে বাৰে ব্লক হয় আপুনি মানে বাদ দিব, 24 ঘণ্টাৰ পিছত কমেণ্ট কৰিব, তেতিয়া আকৌ প্ৰব্লেম নহয়। তৃতীয়তে আপোনালোকে বহুতে কি কৰে স্পাম কমেণ্ট, যেনেকা বেক টু বেক, গিভ মি ষ্টাৰ, এইবিলাক বা ছেক্সুৱেল কমেণ্ট বা ফেচবুক কমিউনিটি গাইডলাইনৰ পৰা তেনেকুৱা ধৰণৰ কমেণ্ট বাৰে বাৰে নকৰিব, তেতিয়াহ'লে আপোনালোকে কমেণ্ট ব্লক নাখাব। সকলোকে ধন্যবাদ। যিসকলৰ কমেণ্ট ব্লকৰ সমস্যা আছিল, আশা কৰোঁ এইখিনিতে সমাধান হ'ব। সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব।